Hello, BEd aspirant. Welcome back to my channel, Rays of Hope. I hope you all are doing well. যিসকল BEd aspirant আছে তেওঁলোকক মই এটা কুইকলি আপডেট দিব বিচাৰিছোঁ যে ডায়েট বিশ্বনাথ আছিলে যোনটো বিশ্বনাথ চাৰিআলিত আছে গভৰ্ণমেণ্ট BEd কলেজ 50টা চিট কেপাচিটি আছে। ই 3 আগষ্ট তাৰিখে নটিফিকেশ্যন ওলাইছে ৰিগাৰ্ডিং BEd এডমিশ্যন। চ' কেতিয়া ফৰ্ম ফিল আপ দিয়া হ'ব, কেতিয়া আপোনালোকৰ লাষ্ট ডেট হ'ব ফৰ্ম ছাবমিট কৰাৰ, কেতিয়া আপোনালোকৰ এডমিশ্যনো হ'ব আৰু কেতিয়া মেৰিট লিষ্ট পাব্লিছ, সেই গোটেইখিনি বিষয়ে মই এইটো ভিডিঅ'ত ডিছকাছ কৰি দিম আপোনালোকৰ লগত। ইছ্যু এণ্ড ছাবমিশ্যন অফ কাউন্সেলিং ফৰ্ম মানে ফৰ্ম দিব আপোনালোকৰ 6 আগষ্টৰ পৰা দিব, 6 তাৰিখে দিব, 7 আগষ্টত দিব, 8 আগষ্টত দিব, আপ টু 3 PM। অ'কে, চ' 3টা বজালৈকে, গধূলি 3টা বজালৈকে আপোনালোকে ফৰ্ম তাৰপৰা কালেক্ট কৰিব পাৰিব। আৰু যেতিয়া ফৰ্মটো আনিব যাব তেতিয়াহ'লে আপোনালোকৰ ইয়াত ফিটো মেনশ্যন কৰি দিয়া নাই, কিন্তু মই যেতিয়া লাষ্ট ইয়াৰ আনিব গৈছিলোঁতো 300 লৈছিলে। চ' এইবাৰো 300 হ'ব পাৰে, যদি বাঢ়েতো খুব বেছি 100 এটা বাঢ়ি যাব। চ' আপোনালোকে 400 তেনেকৈ লগত লৈ যাব। লাষ্ট ইয়াৰো আমাক এনেকৈ ইনফৰ্ম কৰি দিয়া নাছিলে যে কিমান পইচা লাগিব। যেতিয়া আমি কলেজ গৈছিলোঁ তেতিয়াহে গম পাইছিলোঁ যে আমাৰ 300কৈ তেনেকৈ এপ্লিকেশ্যন মানে ফৰ্মৰ ফি আছে। চ' আজি বেয়া নাপাব, আজি মোৰ মাতটো আৰু অলপ বেয়া হৈ আছে বিকজ আজি মোৰ ফাষ্টিং আছে, বিকজ আজি মানডে হয়। তো আমাৰ বিহাৰী মানুহসকলৰ আমাৰ শ্ৰাৱণ মাহ ষ্টাৰ্ট হৈছে, শাওণ মাহ যাক কওঁ। চ' এইটো শাওণ মাহত আমাৰ গোটেই যিখিনি মানডে থাকেতো সেইটোত আমি ফাষ্টিং কৰোঁ। চ' সেইটো কাৰণে মোৰো ফাষ্ট আছে, চ' সেইকাৰণে মাতটো অলপ বেয়া হৈ আছে। তো অকণমান ঝেলি ল'ব মাতটোক। চ' এনিৱে আপোনালোকৰ মাতৰ লগত কি ক'ম, আপোনালোকৰ ইনফৰ্মেশ্যন পালেই হ'ল। চ' মই ক'লোঁ 6, 7, 8 আগষ্টত আপোনালোকক ফৰ্ম দিব। আৰু ফৰ্ম কেনেকৈ দিব, আপোনালোকে অনলাইন নে অফলাইন? তো ইয়াৰ ফৰ্ম আপোনালোকক অকল অফলাইনহে পাব। চ' আপোনালোকে কলেজ আহিব লাগিব, কলেজ গৈ পেলাই যোনটো কলেজত অফিচ থাকিব তাত আপোনালোকে সুধিব, তাত তেতিয়ালৈকে আপোনালোকে পইচা দিব। পইচা দিয়াৰ পিছত ফৰ্ম আৰু এখন প্ৰস্পেক্টাছ দিব। আকৌ 6, 7, 8 তাৰিখে আপোনালোকে ফৰ্ম লৈ ফৰ্ম ছাবমিটো কৰিব লাগিব, এই 3টা দিনতে। চ' এইখিনি এপ্লিকেশ্যন অফ ফাৰ্ষ্ট মেৰিট লিষ্ট দিয়া আছে ডেট 10 আগষ্ট, 10 তাৰিখে আপোনালোকৰ মেৰিট লিষ্টটো পাব্লিছ হ'ব, প্ৰথম যোনখন মেৰিট লিষ্ট। নেক্সট আছে এডমিশ্যন ফ্ৰম ফাৰ্ষ্ট মেৰিট লিষ্ট অন 11th and 12th আপ টু 4 PM। অ'কে, চ' ফৰ্ম দিব আপোনালোকক আপ টু 3 PM আৰু এডমিশ্যন হ'ব যোনটো প্ৰথম মেৰিট লিষ্ট ওলাব 10 তাৰিখে, সেইটো মেৰিট লিষ্টৰ মতে এডমিশ্যন হ'ব। ডেটটো দিছে আমাৰ 11 আৰু 12 আগষ্ট আৰু 4টা বজালৈকে এডমিশ্যন হ'ব। তাৰপিছত যদি আপোনালোকে কলেজ আহে তো আপোনালোকৰ এডমিশ্যন নহ'ব আৰু আপোনালোকৰ ছিটটো যি থাকিব সেইটো কেঞ্চেল হৈ যাব। সেইকাৰণে আপোনালোকে যিটো টাইম লাইন দিয়া আছে সেইটো টাইম লাইনৰ ভিতৰতে কলেজ যাব, কলেজত আপোনালোকে প্ৰেজেণ্ট থাকিব যদি মেৰিট লিষ্টত নাম থাকে। নেক্সট আছে এডমিশ্যন ফ্ৰম ৱেইটিং লিষ্ট হ'ব 13 আগষ্ট আপ টু 3 PM। 11, 12ত মেৰিট লিষ্টৰ পৰা যাৰ নাম আছে তেওঁলোকৰ এডমিশ্যন হ'ব। আকৌ ৱেইটিং লিষ্টো আহিব, লগতে মেৰিট লিষ্টৰ লগতে ৱেইটিং লিষ্টো আহিব। চ' সেই ৱেইটিং লিষ্টৰ এডমিশ্যন হ'ব, ৱেইটিং লিষ্টৰ পৰা এডমিশ্যন হ'ব আপোনালোকৰ 13 আগষ্ট। চ' 13 আগষ্টত আপ টু 3 PM কৈছে, 3টা বজালৈকে মেৰিট লিষ্টৰ ৱেইটিং লিষ্টৰ পৰা এডমিশ্যনবিলাক হ'ব। পাব্লিকেশ্যন অফ ছেকেণ্ড মেৰিট লিষ্ট এতিয়া হৈ গ'ল, প্ৰথম মেৰিট লিষ্টৰ এডমিশ্যন হৈ গ'ল, প্ৰথম মেৰিট লিষ্টৰ যি ৱেইটিং লিষ্টত থাকে তেওঁলোকৰ এডমিশ্যন হৈ গ'ল। তাৰপিছত আকৌ যদি ছিট ৰৈ যায় তেতিয়াহ'লে ছেকেণ্ড মেৰিট লিষ্ট আকৌ পাব্লিছ কৰে কলেজে। ছেকেণ্ড মেৰিট লিষ্টৰ পৰা আকৌ এডমিশ্যনৰ ডেটটো দিছে আমাক, ছেকেণ্ড মেৰিট লিষ্ট কেতিয়া পাব্লিছ হ'ব সেইটো ডেট দিছে 13 আগষ্ট আফটাৰ 3 PM। সেইটোৱে ক'লোঁ, যেতিয়া ৱেইটিং লিষ্টৰ প্ৰথম মেৰিট লিষ্টৰ ৱেইটিং লিষ্টৰ মতে এডমিশ্যন হৈ যাব, 13 তাৰিখেহে আছে 3টা বজালৈকে, সেইটো এডমিশ্যন হৈ যোৱাৰ পিছত যদি ছিট খালী আছে তেতিয়াহ'লে আকৌ আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্ট ওলাব সেই 13 তাৰিখেই 3টা বজাৰ পিছত। চ' এইখিনি এনেকৈ চাব পাৰিব আপোনালোকে, এইটো কলেজৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই আপোনালোকে ইজিলি চাব পাৰিব। ছেকেণ্ড মেৰিট লিষ্টৰ এডমিশ্যন কেতিয়া হ'ব, ডেটটো দিয়া আছে 14 আগষ্ট, 14 আগষ্ট তাৰিখে ছেকেণ্ড মেৰিট লিষ্টৰ পৰা এডমিশ্যন হ'ব আপ টু 3 PM। টাইম লাইন ইয়াত 3 PM দিয়া আছে। আকৌ পাব্লিকেশ্যন অফ থাৰ্ড মেৰিট লিষ্ট আকৌ ওলাব 14 তাৰিখে 3 PM পিছত, যেতিয়া ছেকেণ্ড মেৰিট লিষ্টৰ এডমিশ্যন হৈ যাব 14 তাৰিখৰ 3টা বজালৈকে, তেতিয়াও আকৌ যদি ছিট ৰৈ যায় তেতিয়া থাৰ্ড মেৰিট লিষ্টখন ওলাব, তাতো দিছে আকৌ থাৰ্ড মেৰিট লিষ্ট ওলাব। আকৌ থাৰ্ড মেৰিট লিষ্টৰ মতে এডমিশ্যন হ'ব আপোনালোকৰ 17 আগষ্টত আপ টু 3 PM। 17 আগষ্টত আকৌ আপোনালোকৰ থাৰ্ড মেৰিট লিষ্টৰ পৰা এডমিশ্যন হৈ যাব। চ' থাৰ্ড মেৰিট লিষ্ট দিছেহে ইয়াত, কিন্তু ফ'ৰ্থ মেৰিট লিষ্ট ওলাই যায়, লাষ্ট টাইম এনেকৈ ওলাইছিলে। চ' সেইকাৰণে এডমিশ্যনবিলাক আপোনালোকৰ যদি এপ্লাই কৰি থৈছে তো ৱেইটিং লিষ্টত নাম থাকিলেও আপোনালোকৰ থাৰ্ড মেৰিট লিষ্টলৈকে নাম অহাৰ সম্ভাৱনাটো থাকে। আৰু এইখন ডায়েট বিশ্বনাথত
যিবোৰ চিটি তেজপুৰ আছে তাৰ তুলনাত ইয়াত কাট অফবিলাক কম যায় চ' ইয়াত চিট পোৱাৰ চান্সেছ থাকে তো ইয়াত আপোনালোকে এপ্লাই কৰিবলৈ নাপাহৰিব এইখন ডায়েট হয় ইয়াতো কেইটামান এইবাৰ দিছিলে বাৰু এইবাৰ 10খন চিট ডেপুটি টিচাৰ্ছক দিছে 40টা চিট আছে ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে চ' আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰে সকলো কেটেগৰীকে কৈছোঁ যিসকলৰ মাৰ্কছ 150ৰ ওপৰত আছে সেইসকলে এইখন কলেজত আপোনালোকে এপ্লাই কৰি ল'ব চ' এইখিনি আছে দেন আকৌ দিছে ইছ্যু এণ্ড ছাবমিশ্যন অফ কাউন্সেলিং ফৰ্ম এণ্ড এডমিশ্যন উইল বি ডিউৰিং দ্য অফিচ আৱাৰ্ছ ডেট is 10 AM onwards okay so আপনাৰ আপ টু টাইম আমাক দি আছিলে যে 3টা বজালৈকে ফৰ্ম দিয়া হ'ব বা 4টা বজালৈকে এডমিশ্যনবিলাক হ'ব কিন্তু আৰু টাইম ষ্টাৰ্টিং টাইমটো কি হ'ব তো 10টা যিটো অফিচাৰ আৱাৰ থাকে জেনেৰেলি সেইটো 10টা 10 AM 10 AMৰ আগতে আপোনালোকে কলেজ প্ৰেজেণ্ট থাকিবলৈ থাকিব আৰু সেইটো যিসকল প্ৰেজেণ্ট থাকিব সেইসকলৰ নামবিলাক মাতি যাব মেৰিট লিষ্টৰ মতে তেনেকৈ এটা এডমিশ্যন হৈ যায় আৰু যি তেওঁলোকে যেতিয়া নাম এনাউন্স কৰে যি এবচেণ্ট হৈ যায় তেওঁৰ চিটটো কিন্তু কেঞ্চেল হৈ যায় আকৌ তেওঁলোকক ৱেইটিং লিষ্টৰ পৰা নামটো ভৰাই দিয়ে চ' সেইকাৰণে যদি মেৰিট লিষ্টত নাম আহে তো আপোনালোকে লেটকৈ নাযাব কলেজ এডভান্স টাইমৰ আগতে গৈ পেলাই কলেজত প্ৰেজেণ্ট থাকিব আপোনালোকৰ কোনো ছাপৰ্টিং ডকুমেণ্টছ নালাগে লাইক বেলেগ কলেজবিলাকত যেনেকৈ বিচাৰিছে ন গেপ চাৰ্টিফিকেট বা মেট্ৰিকৰ এডমিট কাৰ্ড ক্লাছ 10 ক্লাছ 12 গ্ৰেজুৱেশ্যন মাষ্টাৰ্ছৰ পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট সেই কাষ্ট চাৰ্টিফিকেট এইবিলাক একোৱেই নালাগে এইটো যেতিয়া আপোনালোকে ফৰ্ম ছাবমিট কৰিব তাৰ লগত একো দিব নালাগে জাষ্ট ফৰ্মখন ফিল কৰি পেলাই তাত আপোনালোকৰ কেটেগৰী ৱাইজ বক্স বনোৱা থাকিব বস্তুটো আপোনালোকৰ যি ফৰ্ম থাকিব সেইটো ফৰ্ম ফিল আপ কৰি কিন্তু পাছপৰ্ট চাইজ ফটো লাগিব অ'কে তো এইটো ফটো লৈ যাব সেইটো ফ'ল্ড কৰি পেলাই বক্সত আপোনালোকে ড্ৰপ কৰি দিলে হৈ যাব অ'কে আৰু কেতিয়া লাগিব ডকুমেণ্টছ তো ডকুমেণ্টছখিনি লাগিব যেতিয়া আপোনালোকৰ নাম ছিলেক্ট হৈ যাব মেৰিট লিষ্টত নাম আহি যাব তেতিয়া যেতিয়া এডমিশ্যন হ'ব ন এডমিশ্যনৰ আগত আমাৰ ভেৰিফিকেশ্যন হয় চ' সেই ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকে কিন্তু অৰিজিনেল ডকুমেণ্টছ নিব লাগিব জেৰক্স নিলে নহ'ব গোটেইখিনিৰে ক্লাছ 10 টু গ্ৰেজুৱেশ্যন বা মাষ্টাৰ্ছলৈকে পাছ চাৰ্টিফিকেট অৰিজিনেল পাছ চাৰ্টিফিকেট অৰিজিনেলখন মানে কি প্ৰভিঞ্চিয়েলখন হ'লেও হ'ব আৰু মানে জেৰক্স নহয় অৰিজিনেলখন নিব কৈছোঁ পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লাগিব তাৰপিছত কাষ্ট চাৰ্টিফিকেট যাৰ যি কেটেগৰীৰ আছে চ' কাৰো মনত ৰাখিব যে OBC NCL বা ডমিচাইল চাৰ্টিফিকেট বা ST SC সকল বা EWSৰ চাৰ্টিফিকেট যি থাকিব সেইটো কিন্তু কাৰেণ্ট ইয়াৰৰ হ'ব লাগিব গেপ চাৰ্টিফিকেটৰ বিষয়ে বহুতৰে কনফিউজন হৈ আছিলে বহুত আহিছে কালি কমেণ্ট ছেকশ্যনত মেছেজ যে মোৰ 1 বছৰ গেপ হৈ গৈছে লাগিব নেকি 2 বছৰ হৈ গৈছে লাগিব নেকি তো মই এইটো কালিও কৰিছিলোঁ আজিও কৈ আছোঁ গেপ চাৰ্টিফিকেট এতিয়া লাগিব যদিহে আপোনালোকৰ ফৰ্মেল এডুকেশ্যনৰ মাজত আৰু এতিয়া যেতিয়া BEd এপ্লাই কৰি আছে সেইটোৰ মাজত যদি 5 বছৰৰ গেপ আছে অ'কে 5 বছৰ যদি গেপ আছে তেতিয়া আপোনালোকে গেপ চাৰ্টিফিকেট দিব লাগিব আৰু যদি 2 বছৰ বা 3 বছৰ বা এবছৰ তেনেকৈ বা 4 বছৰো গেপ হৈ গৈছে তেতিয়াহ'লে আপোনালোকে গেপ চাৰ্টিফিকেট দিব নালাগে অ'কে চ' এইটো এটা আছিলে আৰু মাইগ্ৰেশ্যন চাৰ্টিফিকেটৰ কথা কৈছোঁ এডমিশ্যনৰ সময়ত মাইগ্ৰেশ্যন চাৰ্টিফিকেট দিব নালাগে এডমিশ্যন হৈ যোৱাৰ পিছত আপোনালোকক 1 মান্থ বা 2 মান্থ এনেকৈ কলেজ ৱাইজ এনেকৈ ভেৰাই কৰে তেওঁলোকে এটা টাইমলাইন দি দিব সেইটো টাইমলাইনৰ ভিতৰত আপোনালোকে মাইগ্ৰেশ্যন চাৰ্টিফিকেট আনি পেলাই ছাবমিট কৰিব লাগিব চ' এইটো আছিলে এটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব আৰু অৰিজিনেল আপ টু ডেট ডকুমেণ্ট উইল বি ৰিকুৱায়াৰ্ড এট দ্য টাইম অফ এডমিশ্যন এইটো মই কৈ দিলোঁ চ' এইখিনিয়ে আছিলে ডায়েট বিশ্বনাথৰ বিষয়ে কিছু ইম্পৰ্টেণ্ট কথা জানিবলগীয়া যিটো আজি ন'টিচ আজি ওলাইছে এইটো ন'টিচটো বাৰু মই ট্ৰাই কৰিম ডেছক্ৰিপশ্যন বক্সত দি দিবলৈ বা হয়তো আপোনালোকে বিভিন্ন ছাইটত এতিয়ালৈকে চাগে পায়ে গৈছে সৰু সৰু কথা মনত ৰাখিবলগীয়া যিহেতু মই লাষ্ট ইয়াৰ ইয়াত এপ্লাই কৰিছিলোঁ আৰু মোৰ নামটো আহিছিলে বাৰু মেৰিট লিষ্টত হ'লেও মই তাত এডমিশ্যন নল'লোঁ যিহেতু মোৰ চিটি তেজপুৰত ল'ব মন আছিলেতো চিটিটো পাইছিলোঁতো মই চিটিত এডমিশ্যন লৈ লৈছিলোঁ অ'কে এতিয়া ইয়াত ফিজ ষ্ট্ৰাকচাৰটো কৈ দিওঁ আমাৰ লাষ্ট ইয়াৰ আছিলে ইয়াৰ এডমিশ্যন ফিজটো আমাৰ লৈছিলে এবছৰৰ কাৰণে 18,500 টকা অ'কে চ' ইমান ফি লৈছিলে আৰু আমাৰ চিটি তেজপুৰত লৈছিলে 21,000 চ' এইবাৰ হয়তো অলপ বাঢ়িব পাৰে বাঢ়িলেও 1,000 2,000 বাঢ়িব বেছি নাবাঢ়ে আৰু পে'মেণ্টবিলাক কিন্তু ওৱান টাইমে পে'মেণ্ট কৰিব লাগিব আৰু চবতছে ইম্পৰ্টেণ্ট কথা আপোনালোকে টাইমৰ মতে কলেজ গৈ প্ৰেজেণ্ট হ'ব এইটো নহয় কি মোৰ মেৰিট লিষ্টত মোৰ নাম বহুত পিছত আছে মই 12টাৰ পিছত যাম ন এইটো ভুল নকৰিব প্ৰথমতে তাত কি হয় এডমিশ্যনবিলাক কেনেকৈ হয় যিসকল কেণ্ডিডেটৰ নাম আহিছে তেওঁলোকক এটা হলত বহাই পেলাই যি মেৰিট লিষ্ট ওলায় সেই মেৰিট লিষ্টৰ মতে তেওঁলোকে নামবিলাক এনাউন্স কৰি যায় আৰু 1 2কে তেনেকৈ চিৰিয়েলি মাতি যায় আৰু যিসকল থাকে প্ৰেজেণ্ট তেওঁলোকক মাতি লৈ যোৱা হয় প্ৰথমতে ভেৰিফিকেশ্যন হয় তেনেকৈ 5-5জনকৈ মাতি নিয়ে ভেৰিফিকেশ্যন হয় তাৰপিছত আগৰ প্ৰচেছ যি এডমিশ্যন হয় এডমিশ্যন হৈ যায় অ'কে চ' সেইকাৰণে আপোনালোকৰ নাম কেতিয়া এনাউন্স কৰি দিব কোনো ঠিক নাথাকে চ' আপোনালোকে বেটাৰ 10টাৰ আগতে যিসকলৰ নাম আহি গৈছে মেৰিট লিষ্টত
তেওঁলোকে গৈ পেলাই প্ৰেজেণ্ট থাকিব কলেজত আৰু মই ছাজেষ্ট কৰিম ৱেইটিং লিষ্টত থকা সকলেও প্ৰেজেণ্ট থাকিব সিদিনাখনে যদি ৱেইটিং লিষ্টৰ মেৰিট লিষ্টত এইটো হৈ যায় তো ৱেইটিং লিষ্টৰ পিছতো আপোনাৰ নামটো মাতি দিব পাৰে এডমিশ্যনৰ কাৰণে চ' ইয়াত গোটেইখিনি ডেট দি দিছোঁ মই আপোনালোকক কৈ দিলোঁ ৱেইটিং লিষ্টৰ এডমিশ্যন কেতিয়া হ'ব প্ৰথম মেৰিট লিষ্টৰ এডমিশ্যন কেতিয়া হ'ব আৰু এইটো নহয় কি থাৰ্ড মেৰিট লিষ্ট বা ছেকেণ্ড মেৰিট লিষ্ট চিয়'ৰ ওলাবই এইবাৰ যিহেতু বি এড এছপিৰেণ্টৰ সংখ্যা বহুতেই বেছি চ' ডাউটেই আছে কি ছেকেণ্ড মেৰিট লিষ্ট বা থাৰ্ড মেৰিট লিষ্ট ওলোৱালৈকে সময় থাকিব তেনেকুৱা চিট খালীও থাকিব চ' হ'লেও হোপ কৰিব পাৰি ছেকেণ্ড মেৰিট লিষ্টলৈকে যে ওলাবই চ' ষ্টিল আপোনালোকক মই যি ক'লোঁ সেইটো যদি আপোনালোকে ফ'ল' কৰে তেতিয়াহ'লে আপোনালোকৰ হেল্প হ'ব লেট নকৰিব কাৰণ দেৰিকৈ ঘৰৰ পৰা ওলাওঁ বুলি কৈ আপোনালোকৰ ট্ৰেফিকত ফাঁচিব পাৰে সেইবিলাক ইছ্যু থাকে আমাৰ তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলি গ'লে এইটো হয় চ' এইখিনি চাই ল'ব আৰু যি ডকুমেণ্টছ ক'লোঁ সেইখিনি আপোনালোকৰ এডমিশ্যনৰ সময়ত নিব লাগে যেতিয়া ফৰ্ম ছাবমিট কৰিব ফৰ্ম ছাবমিটৰ ডেট আমাৰ দিছে 6-7-8 এই 3 দিনত আপোনালোকে ফৰ্মো দিব আৰু এই 3 দিনৰ ভিতৰতে আপোনালোকে ফৰ্মো ছাবমিট কৰিব লাগে তেতিয়া কোনো ধৰণৰ ডকুমেণ্টছ দিব নালাগে অকল ডকুমেণ্টছবিলাক নিব পাৰে বিকজ তাত আপোনালোকে যেতিয়া ফৰ্ম ফিল আপ কৰিব তেতিয়া মেট্ৰিকৰ গোটেইখিনি বস্তু সুধিব ৰোল নাম্বাৰৰ পৰা ধৰি মাৰ্কছ কিমান পাইছিলে সেয়া সুধিব ক্লাছ 12ৰ গোটেইখিনি ইনফৰ্মেশ্যন তাত দিব লাগিব গ্ৰেজুৱেশ্যনৰ তেনেকৈ দিব লাগিব যদি মাষ্টাৰ্ছ কৰিছে তেনেকৈ দিব লাগিব চ' গোটেইখিনি বস্তু আমি ফেক্ট তাত আপলোড দিব লাগে মানে ফিল কৰিব লাগিব তো সেইটো কাৰণে ডকুমেণ্টছ লগত লৈ যাব পাৰে কিন্তু সেইদিনাখন ডকুমেণ্টছ জেৰক্স কৰি আপোনালোকে ছাবমিট কৰিব নালাগে আপোনালোকৰ ডাইৰেক্ট অৰিজিনেল ডকুমেণ্টছে চাব যেতিয়া আপোনালোকৰ মেৰিট লিষ্টত নাম আহি যাব এডমিশ্যন যেতিয়া হ'ব এডমিশ্যনৰ আগত যেতিয়া আমাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হয় তেতিয়াহে ডকুমেণ্টছ চাব চ' আই থিংক মই গোটেইখিনি ইম্পৰ্টেণ্ট কথা আপোনালোকৰ লগত আপোনালোকক জনাই দিছোঁ চ' এইখিনি আছে আৰু যেতিয়া আপোনালোকক মেৰিট লিষ্ট লোৱাৰ পিছত বা যেতিয়া আকৌ আপোনালোকক জনাই দিব কি বস্তু লাগে কিমান টকা কিমান পইচা লাগিব সেই গোটেইখিনি জনাই দিব ন'টিচ দিব কলেজে চ' সেইখিনি বিষয়ে আকৌ মই কৈ দিম আৰু চিটি তেজপুৰত ওলাই গৈছে মই তাৰো বিষয়ে কালি কৈছিলোঁ আৰু আজিও ক'ম কিন্তু চিটি তেজপুৰত যেতিয়া ফৰ্ম ছাবমিট কৰিব তাত কিন্তু ডকুমেণ্টছ গোটেইখিনি জেৰক্স কৰি দিব লাগিব কি ডকুমেণ্টছ লাগিব মই গোটেইখিনি লাষ্ট ভিডিঅ'ত কৈছোঁ যদি নাই চোৱা সেইটো ভিডিঅ' মই এইটো ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম গৈ পেলাই এবাৰ চাই ল'ব চ' এইখিনিয়ে আছিলে কুইক এটা আপডেট আকৌ তেনেকৈ লাহে লাহেকৈ গোটেইখিনি কলেজে নিজৰ ন'টিফিকেশ্যনবিলাক এতিয়া উলিয়াই আছে যিহেতু 5 তাৰিখে আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ বি এড এণ্ট্ৰেঞ্চৰ যি ফাইনেল মেৰিট লিষ্ট আছে সেইটো পাব্লিছ হ'ব সন্ধিয়া 5টা বজাত তো 5টা বজাৰ পিছতে গোটেইখিনি কলেজত এপ্লাই ষ্টাৰ্ট হৈ যাব ফৰ্ম দিয়া 6 তাৰিখৰ পৰা মষ্টলি গোটেইখিনি কলেজত দিব ধৰিব তো প্ৰাইভেট হওক বা গভৰ্ণমেণ্ট হওক চ' আপোনালোকে মিছ নকৰি পেলাই গোটেইখিনিৰ লগত আপডেটেড থাকক যদি চেনেল ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক বিকজ ইয়াত মই গোটেই বি এড ৰিলেটেড আৰু মেইনলি গুৱাহাটী ইউনিভাৰ্চিটিৰ বি এড ৰিলেটেড মই গোটেইখিনি আপডেট মই ইয়াত লৈ আনো চ' এইটো আপোনালোকৰ হেল্প হ'ব আৰু যদি আপোনালোকৰ কোনোবা আছে তেনেকৈ বি এড এছপিৰেণ্ট তো তাৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈও নাপাহৰিব যাতে তেওঁলোকৰো হেল্প হৈ যায় এই আছিলে আজিৰ কাৰণে আৰু যদি কিবা ডাউট আছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে মই দেৰিকৈ হ'লেও ৰিপ্লাই দিব ট্ৰাই কৰোঁ চ' থেংক ইউ ছ' মাছ আকৌ নেক্সট ভিডিঅ'ত আহিম বেলেগ কিবা যদি বেলেগ কলেজৰ কিবা তেনেকুৱা ন'টিফিকেশ্যনছ আহে আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ আৰু চিটি তেজপুৰৰ বিষয়ে মেইনলি যদি কিবা আপোনালোকৰ কুৱেৰিজ আছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব পাৰে মই আপোনালোকক হেল্প কৰিবলৈ ট্ৰাই কৰিম যিমান পাৰোঁ চ' এয়াই আছিলে আজিৰ কাৰণে থেংক ইউ ছ' মাছ ষ্টে হেপী এণ্ড ষ্টে হেল্ডি